কোম্পানীৰ মালিক সেইসকলে এখন লিষ্ট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সৰ্বোচ্চ বেংক নিয়ন্ত্ৰক বেংক তেওঁলোকে প্ৰধানমন্ত্ৰীৰ হাতত দিলে যে এইকাৰণে ঘৰক আপুনি ইহঁতক জবাবদিহি কৰক ইহঁতক শাস্তি দিব মোদীয়ে একো নকৰিলে আজি বহু বছৰ গতিকে এই মানুহজনে দুৰ্নীতি দূৰ কৰিব তাৰ কোনো প্ৰমাণ নাই তেওঁৰ এজন বন্ধু আছে লগে লগে ফুৰে গৌতম আদানীয়ে কৰিলে কি ইণ্ডোনেছিয়াৰ পৰা কয়লা কিনি তেওঁ তাৰ দুগুণ নে তিনিগুণ দামত ভাৰতৰ বিদ্যুৎ কোম্পানীবিলাকক বিক্ৰী কৰিলে তাত যিবোৰ তাপ বিদ্যুৎ কেন্দ্ৰ আছে কয়লা লাগে আৰু সেই ধৰণে তাৰ প্ৰচণ্ড কাম এটা দুৰ্নীতিৰ কথা আদানীয়ে ঠিকা লৈছে যে মই কয়লা যোগান দিম এটা যোগাৰ কৰিলে এই ধৰণে যোগান দিলে এইটো দুৰ্নীতি ধৰাৰ ইচ্ছা তেওঁলোকৰ নাই এইজন মানুহে দুৰ্নীতি দূৰ কৰাৰ কথা সদায় কয় সদায় কংগ্ৰেছৰ দুৰ্নীতিৰ কথা গাই পেলাই সভা গৰম কৰে তাৰপিছত ধৰক তেওঁ যে আপোনালোকৰ মনত নাই বোধ হয় মোৰটো আছে ভালকৈ ডিমনেটাইজেশ্যন বিমুদ্ৰাকৰণ মানে জাপানত আপোনালোকৰ 85% লেনদেন কিনা বেচা কাগজৰ যোগেদি নহয় নগদ ধনৰ জৰিয়তে যিটো আমাৰ নিচিনা মানুহৰ কাৰণে সস্তি কৰে পইচা ল'ম পইচা দিবা পইচা লোৱা কিবা এটা সামগ্ৰী দিয়ে পইচা মই সামগ্ৰী লৈ মই ঘৰ দাম আহিম সেইটো ব্যৱস্থা নহয় তাৰপিছত আমি আজিকালি কাৰ্ডেৰে পে'মেণ্ট কৰিব লাগে যাৰ ফলত আমাৰ খৰচ বেছি হয় কাৰণ কাৰ্ডেৰে পে'মেণ্ট কৰোঁ তাতো এটা চাৰ্জ আছে গতিকে এইটো হ'ল ডিমনেটাইজেশ্যন চলো তাৰ ফলত কিছুমান কোম্পানী লাভৱান হ'ল আৰু সাধাৰণ মানুহৰ মূলত হাঁহ আমেৰিকাত আধাতকৈ বেছি লেনদেন হয় টকাৰে নগদ টকাৰে ডলাৰেৰে কাৰ্ডত নহয় আমেৰিকাকে ইমান উন্নত দেশ তাত এই ধৰণে কিয় নহয় কাৰণ জনসাধাৰণে নিদিয়ে কিছুমান কাম গতিকে এই ধৰণৰ ফাঁকিৰে মোদীজীয়ে আমাৰ দেশ শাসন কৰিছে আৰু তেওঁ ভাৰতৰ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰত্ন বুলি আমাৰ অসমৰ কিছুমান ৰাজনীতিবিদে চিঞৰ বাখৰ লগাই আছে আপোনালোকৰ কামত নিশ্চয় পৰিছে গতিকে গণতন্ত্ৰ গভৰ্ণমেণ্ট অফ দ্য পিপল জনগণৰ চৰকাৰ গভৰ্ণমেণ্ট বাই দ্য পিপল গভৰ্ণমেণ্টৰ ৰাইজৰ দ্বাৰা ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা চৰকাৰ শাসন আৰু গভৰ্ণমেণ্ট ফৰ দ্য পিপল জনগণৰ কাম গতিকে জনগণ বুলিলে যদি কেৱল ধনী মানুহ কেইটামান বুজা যায় ডাঙৰ শিল্পপতি কিছুমান বুজা যায় ডাঙৰ ব্যৱসায়ী কিমান আপুনি মই শ্ৰমজীৱী মানুহ এইসকল ৰাস্তাত দুটামান নেৰেলি যোৱা পাচলি লৈ পেলাই টিপচা কেইটা লৈ যোৱা সৰু ল'ৰাটো সেইসকল জনগণ নহয় এওঁলোকৰ মতে জনগণ মানে সেই ধনী মানি সেই বিৰাট মানুহ গতিকে এইটো যে গণতন্ত্ৰ নহয় এতিয়া পৰিষ্কাৰ আমাৰ উপলব্ধি হৈছে আমি কংগ্ৰেছৰ পৰা দাবী কৰিম বিনা বৰঠাকুৰেও কম তোমালোকে সেই ধৰণৰ গণতন্ত্ৰ ঘূৰাই আনিবলৈ চেষ্টা কৰে কেৱল বিজেপিক দোষ দিলে নহয় তাৰ উপৰি হৈছে কি আজি আপুনি দেখিছে যে ভদ্ৰ বিশেষ গুণ্ডা চোৰ ডকাইতৰ শাসনৰ অধিকৃত মানিছে অলপতে বটদ্ৰৱাৰ বৰদোৱাত এতিয়া বটদ্ৰৱা কৰা মানুহ বুজি নাপাওঁ আছে ঠিক কিন্তু বৰদোৱা আমাৰ পুৰণি চিনাকি অসমীয়া নাম যি নহওক বটদ্ৰৱাৰ কেইখনমান মুছলিম মানুহৰ ঘৰ মানে ভাঙি দিয়া হ'ল উচ্ছেদ কৰা হ'ল কাৰণ কোনোবা এটা দুৰ্বৃত্ত আহিলে খানাখন জনাইছে দুৰ্বৃত্ত হয়নে নহয় তাৰ প্ৰমাণ আৰু পোৱা নগ'ল কাৰণ তাক হত্যা কৰা
পুলিচৰ হেফাজতত আপোনাৰ মৃত্যু। এতিয়া সেই কামটো যে অন্যায় হৈছে সেই কথাটো আজি আমাৰ উচ্চতম আমাৰ ন্যায়াধীশে সেইটো ৰায় দি সেই 1200 টকা ক্ষতিপূৰণ হিচাপে দিবলৈ পুলিচ ডিপাৰ্টমেণ্টক আদেশ দিছে। এইটো হৈছে অৰ্থাৎ এইখন দেশ হৈছে গুণ্ডাৰ দেশ, চোৰৰ দেশ, ডকাইতৰ দেশ। এইটো মনপূৰ্ণ হৈ থকা নাই। গতিকে বন্ধুসকল আৰু এটা কথা আছে যে ধৰক যিবোৰ অনুষ্ঠান নেহৰুকে ধৰি আমাৰ আগৰ চৰকাৰবোৰে গঠন কৰিছিল সেইবিলাক হৈছে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাকে গভৰ্ণমেণ্টৰ অপশাসনৰ ওপৰত চকু ৰাখে। অপশাসন তেওঁলোকে নিয়ম ভংগ কৰিছে নেকি, আইন বিৰুদ্ধ কাম কৰিছে নেকি, জনগণৰ অধিকাৰ দাবী মষিমূৰ কৰিছে নেকি, আৰু এওঁলোকে মূঢ় মানুহৰ যে মূৰ্খ মানুহে কাম কৰিছে নেকি, নে জনাশুনা মানুহৰ সহায় লৈ পৰামৰ্শ লৈ ভালকৈ কাম কৰিছে। এইবোৰত চকু ৰাখিলে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান আছিল, এইবোৰ বিজেপিৰ মানুহে ভাঙি দিছে। বিজেপিৰ নেতাই বিজেপি চৰকাৰে ভাঙি দিছে, দুৰ্বল কৰিছে। সিহঁতৰ নিজৰ মানুহ ভৰাই লৈছে যাতে সিহঁতৰ কোনো কথা এতিয়াও প্ৰতিবাদৰ সন্মুখীন নহয়, ৰাইজৰ চকু হীন হৈ নাযায়। এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ জনগণৰ বিৰুদ্ধে। সিহঁতে অ'ত ত'ত সৰু সৰু ল'ৰা ছোৱালীয়ে কবিতা লিখাৰ কাৰণে জেলত ভৰাব পাৰে। সেইটো বোলে ৰাষ্ট্ৰৰ বিৰুদ্ধে গণতন্ত্ৰৰ বিৰুদ্ধে এটা অপৰাধ। এই মানুহবিলাকে যিটো কাম কৰিছে যে গণতন্ত্ৰ সুস্থ দিবলৈ যিবোৰ প্ৰতিষ্ঠান কৰা হৈছে মেধাৱী নিৰপেক্ষ মানুহৰ দ্বাৰা সেইবোৰ ভংগ কৰিছে, যিবিলাকে আইনৰ শাসনৰ ওপৰত চকু ৰাখি সেইবোৰ ভংগ কৰিছে। ইহঁততকৈ ডাঙৰ অপৰাধী কোন? ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধী ইহঁতে কৰিছে। ইহঁতৰ এইবোৰ কাম সম্ভৱ মানে ভাবোতে কৈছে পলম হৈছে। গতিকে মই আৰু বাকী সকল বক্তাৰ কথা ভাবিব লাগিব। মই নিজে বেছি কোৱাৰ কাৰণে দুখিত, কিন্তু আপোনাক আকৌ অনুৰোধ কৰিছোঁ আপোনাক মনত ৰাখিব, আপোনালোক গণতন্ত্ৰৰ নাগৰিক। এই নাগৰিক হিচাপে আপোনালোকে চৰকাৰৰ পৰা যিটো ল'ব পাৰে আৰু যিটো মৰ্যাদা আশা কৰিব পাৰে সকলোৰে পৰা, যিটো স্বাধীনতা আপোনালোকৰ জন্মস্বত্ব, সেইটো ৰক্ষা কৰিবৰ কাৰণে নাগৰিক হিচাপে আপোনালোকৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে ওলাই আহক আৰু বিজেপিৰ বিৰুদ্ধে ভোট দিয়ক। আৰু আমি যিহেতু ইয়াত নিৰাপত্তাক সমৰ্থন কৰোঁ, নিৰাপত্তাক ভোট দিয়ক বুলি আপোনাক বিনম্ৰ আহ্বান দি মই হীৰেণ গোহাঁই ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে দেশৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আমাক এটা ধাৰণা দিলে।